দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক আটক কৰা ঘটনা মুখ্যমন্ত্ৰী কেজৰিৱালৰে দোষ এইটো সি চিফ মিনিষ্টাৰ হিচাপে ফেইল হৈছে তাৰমানে এই চিটুৱেশ্যনটো PMLA যিটো কেছ মানি লণ্ডাৰিঙৰ তাৰ পৰিণাম কি হয় কেছ কেনেকৈ যায় আইন কেনেকৈ কাম কৰে ইডিয়ে কি কাম কৰিব পাৰে এই গোটেইবোৰ বস্তু তেওঁ নাজানে নেকি তেওঁলোকে চিফ মিনিষ্টাৰ হিচাপে যেনেকৈ সি ৰেছপণ্ড কৰিব লাগিছিল আৰম্ভণিৰ পৰাই সেইটো নকৰিলেই এইটো এটা স্বাভাৱিক কথা কোনোবা চিফ মিনিষ্টাৰ এৰেষ্ট কৰাটোতো নতুন কথা নহয় না বিৰোধীয়ে এইটো ক'বই কিন্তু কেজৰিৱালে যে নিজৰ ভুলতে এৰেষ্ট হৈ গ'ল এতিয়া প্ৰমাণিত হৈ গ'লে কনভিকশ্যনো হৈ যাব তাৰ কাৰণে কেজৰিৱালকে দোষ দিব লাগিব কেজৰিৱালে চিফ মিনিষ্টাৰ হিচাপে এই চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰিব লাগে সি নাজানিলে নোৱাৰিলে আৰম্ভণিৰ পৰা তেওঁ এজন নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী হিচাপে আইনক যি ধৰণে এটা ৰেছপন্স দিব লাগে আইনে তেখেতক আহ্বান জনাইছে কোৰ্টত আহিবৰ কাৰণে বা ইডিৰ অফিচত আহিবৰ কাৰণে নাহিলে সি এটা প্ৰত্যাহ্বান জনাই আইনৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই যে সি জিকিব খুজিছিলে তাতে তাত ডাঙৰ ভুল 2 নম্বৰটো BPF আহিব নেকি কিন্তু 1.5 লাখ মেক্সিমাম মানে BPFৰ তলতে যাব চবৰে ছেকেণ্ড পজিশ্যনত আহিবৰ কাৰণে কোনো দল নাই BPF আহিব কিন্তু 1.5 লাখ ভোট লৈ পেলাই গৰ্জনটো বেয়া বুলি নকওঁ কিন্তু মানে মই কৈ আছোঁ যে ৰাজনীতিত অলপমান মছলাদাৰ হ'ব লাগে সেই মছলা ঢালি আছে আৰু ইণ্টাৰেষ্টিং কৰি আছে ইলেকশ্যনটো এতিয়া ইমান ডাল নহ'ব UPPLৰ কেণ্ডিডেট যদি জিকাটো 100% চিয়ৰো হৈ যায় মানুহ ইণ্টাৰেষ্ট কমি যাব নহয় এই গৰ্জনৰ কাৰণে অলপমান ইণ্টাৰেষ্ট লাগি যাব এতিয়া